কৃষ্ণ গুগল নোলালে হয় অংক এটা কৰিব লৈছো কিবা ভুল হৈ যায় কেতিয়াবা লিখোতে কওঁতে বৰ বেয়াকে কমেণ্ট বিলাক দিয়ে মানুহবিলাকে দেই অকণমান কিবা এটা ভুল দিলেই আৰু বহুত কিবা কিবি কৰি দিয়ে আমি এতিয়া কিছুমান কেইটামান অংক কৰিবলৈ বিচাৰিছো আপোনালোকৰ বাবে আজি এইটো আমি এই যিকেইটা আমি অংক আগবঢ়াম এই গোটেই অংককেইটা হ'ব গড়ৰ ওপৰত গড় মানে হৈছে কি আমাৰ এশিঙীয়া গড়টো নহয় মানে গড় মানে হৈছে কি যাক ইংৰাজীত কোৱা হয় এভাৰেজ কেনেকে উলিয়াব লাগে গড় আমি সেইবোৰ চিম্পুলবোৰ জানোৱেই চিম্পুল অংকই দিছো মই সদায় চিম্পুল অংক দিওঁ খালি অংকবিলাক বুজাওঁ কেনেকুৱা পায় কমেণ্টটো কৰিব আৰু যদি ভাল পায় তেতিয়া আমি আৰু ভিডিঅ' বেলেগ বেলেগ লৈ আহি থাকিম আৰু খালি কিছুমানে অকণমান কিবা কিবি হৈ গ'লেই মানে কেতিয়াবা লিখোতে কওঁতে অকণমান ভুল হৈ যায় মানে লিখোতে মানে কি কেতিয়াবা অংকটো কওঁতে ঠিকেই কওঁ এই কেতিয়াবা মানে এইবোৰ বহীত কৰা অংক আৰু এনেকে ইয়াত কৰা অংকৰ মাজত কিছুমান পাৰ্থক্য আহি যায় মানে কেতিয়াবা লিখোতে কওঁতেও ভুল হৈ যায় মানে ধৰক এতিয়া মই যেনিবা অংকটো ধুনীয়াকে কৰি গৈ আছো প্লাছ দি পেলাই মানে অংকটো মই প্লাছে কৰিছো মুখত শব্দটো পটককে বিয়োগ বুলি ওলাই গ'ল মানে সেইটোতে মানে কেতিয়াবা মোক বহুত বেয়াকে কয় মানে কিছুমান জধা মূৰ্খ বুলি কৈ দিয়ে কিন্তু তেওঁলোকে গোটেই বস্তুখিনি নাচায় গোটেই 14টা অংক দিওঁ বা 15টা অংক দিওঁ বাকীখিনিৰ কাৰণে তেওঁলোকে প্ৰশংসাও নকৰে তেওঁলোকে কেৱল সেই অকণমান ভুলটোত কিন্তু বহুত বেয়াকৈ ক'ব জানে একো নাই তথাপিতো আমি ভিডিঅ' বনাই যাওঁ কাৰণ তেওঁলোকে যেতিয়া নিজে কামটো কৰিব তেতিয়াহে গম পাব আচলতে ভুলকৈ দিয়া নহয় কিন্তু ভুলকৈ দিয়া নহয় আমি ভুল কৰোঁ বুলি কৈ নিদিওঁ তাৰমানে কেতিয়াবা হৈ যায় এতিয়া ধৰক এই অপশ্যনটোতে যেনিবা কথাটো কৈছো ইয়াত যেনিবা মই পটককে মানে অপশ্যনকেইটা লিখোতে মানে শুদ্ধ অপশ্যনটো দিবলৈ থাকি গ'ল যেনিবা সেইটোতে কিছুমানে ক'ব একদম মূৰ্খ নেকি তই নেজানো নেকি আমুক নেকি তামুক নেকি সেইকাৰণে মানে ভিডিঅ'বোৰ দিবলৈ অলপ কেতিয়াবা মানে কিবা মন নাযায় বাৰু যি কি নহওক বাৰু এই ভিডিঅ'টোলৈ আমি এতিয়া আগবাঢ়ো কথাটো কোনো গাত পাতি নল'ব মানে যিসকলে দিয়ে মই সেইসকলকহে কৈছো পৰাপক্ষত তেনেকে নিদিব অলপ এতিয়া আমি গড় যেতিয়া উলিয়াবলৈ যাম গড় উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব যে আটাইবোৰ সংখ্যাৰ যোগফলটো কি হ'ব ওপৰত থাকিব আটাইবোৰ সংখ্যা মানে আমাক যেনিবা কেইটামান সৰু সৰু সংখ্যা দিছে মই সৰু কথাৰ পৰা বুজাবলৈ গৈ আছো যেনিবা ধৰক আপোনাক ক'লে যে 2 3 5ৰ গড় উলিয়াব লাগে এই সংখ্যাকেইটাৰ বেচিকটো দি দিছো প্ৰথমতে দেই এতিয়া চাব এই সংখ্যাকেইটা গড় উলিয়াবলৈ গ'লে আমি এই সূত্ৰটোত যে প্ৰয়োগ কৰিম কেনেকে প্ৰয়োগ কৰিম গড় কেনেকে উলিয়াই তেতিয়াহ'লে আটাইবোৰ সংখ্যাৰ যোগফল আটাইবোৰ সংখ্যা মানে কোনবিলাক এই যে সংখ্যাকেইটা দিছো 2 দিছো 3 দিছো 5 দিছো দেখিছে নহয় এই 2 3 5টোক কি কৰিব লাগিব ওপৰত যোগ কৰিব লাগিব ঠিক আছে যোগ কৰিব লাগিব তাৰপিছত তলত কি লিখা হৈছে মুঠ সংখ্যাৰ পৰিমাণ তাৰমানে মুঠ সংখ্যাৰ পৰিমাণ মানে কি ইয়াত কেইটা সংখ্যা আছে 1 2 3টা সংখ্যা নাই জানো গতিকে মুঠ সংখ্যাৰ পৰিমাণ হ'ল 3 সেইটোৱে হ'ল গড় উলিওৱা পদ্ধতি এই গোটেইকেইটা আমি যোগ কৰি দিলো 2 3 5 হ'ল 5 5 10 হ'ল 10 ওপৰত থাকিলে 10 তলত থাকিলে 3 অৰ্থাৎ এই যদি আমি এই অংককেইটাৰ যদি গড় উলিয়াব বিচাৰো তেতিয়াহ'লে ইয়াৰ গড় ওলাব কিমান 10 ডিভাইডেড বাই 3 মানে আমি সেই এই পদ্ধতিটোকে ব্যৱহাৰ কৰি মানে আমাৰ মূল যিটো সূত্ৰ গড় উলিওৱাৰ মূল সূত্ৰ এইটোকেই খালি অংকবিলাক কি হয় পাক লগাই পেলাই আমাক বেলেগ বেলেগ ধৰণে সোধে কেতিয়াবা আমাক কি কৈ দিয়ে যে কেইটামান সংখ্যাৰ গড় ইমান গতিকে তাত মানে কি হয় মাজত এটা সংখ্যা নিদিয়ে যেনিবা সেইটো আমাক উলিয়াবলৈ কয় এতিয়া এই অংকটোতনো কি কৈছে আমি এই অংকটোলৈ আগবাঢ়ো এই অংকটোত কি কৈছে ভালদৰে মন কৰিব অংকটোতো আপোনালোকে চাইছেই পঢ়ি লওক যে কোনো এক সংখ্যাক্ৰমত মানে আমি যেনেকে এতিয়া ইয়াত 3টা সংখ্যা দিছিলো তেনেকে ধৰক কৰবাত যেনিবা 5টা সংখ্যা আছে বা 10টা সংখ্যা আছে সংখ্যাক্ৰম মানে কেইবাটাও সংখ্যা একেলগে থকা এতিয়া সেই তেনেকে সংখ্যাক্ৰমত থকা প্ৰথম 5টা সংখ্যাৰ গড় কিমান বুলি কৈছে 65 এতিয়া অৰ্থটো এনেকুৱা আমি কথাটো এনেকুৱা হ'ব যে প্ৰথম 5টা সংখ্যাৰ গড় ইয়াত এই বস্তুটো আহিব 5টা সংখ্যাৰ গড় মানে 5টাৰ গড় দি দিছে 65 এতিয়া 5টাৰ গড় যদি 65 হয় তেতিয়াহ'লে তাক আমি কি কৰিম জানেনে মুঠ সংখ্যাটো উলিয়াবলৈ মানে এই বস্তুটো যে আমি উলিয়াম এইটো আমাক দৰকাৰ আছে ইয়াত আটাইবোৰ সংখ্যাৰনো যোগফল কিমান হ'ব সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব এই 5টোৰ লগত এই 65টোক পূৰণ কৰি দিব লাগিব গতিকে আমি 5ৰ লগত যদি 65ক পূৰণ কৰো তেতিয়াহ'লে উত্তৰটো পাম 325 তাৰপিছত এতিয়া কথাটো হ'ল কি প্ৰথম 5টা সংখ্যা যে আছিলে সেই 5টা সংখ্যাৰ গড় মান হ'ল 65 নেক্সট কি বুলি ক'লে প্ৰথম 6টা সংখ্যাৰ গড় 70 এবাৰ 6টা সংখ্যাৰ গড় হ'ল 70 গতিকে আমি 6টা সংখ্যাক যদি সেই যোগ কৰি দিওঁ তেতিয়ানো কিমান হ'ব সেইটো চাই লওঁ সেইটো চাবৰ কাৰণে কি কৰিম 6 লগত 70টো পূৰণ কৰি দিম 6 লগত 70টো পূৰণ কৰি দিয়াৰ লগে লগে ই হ'ব 440
20 গতিকে এতিয়া আমাক সুধিছে কি এই যে আমি এনেকে ধৰক পাঁচটা সংখ্যা হা পাঁচটা সংখ্যা আমি ধৰি ললো কি ধৰক a যেনিবা এটা a এটা b এটা c এটা d এটা e এনেকে পাঁচটা যেতিয়া আছিলে তেতিয়া গড় হৈছিলে কি বুলি কৈছে 65 আৰু এই পাঁচটা সংখ্যা কেনেকে 1 2 3 4 5 এই পাঁচটাক যদি যোগ কৰি দিও তাৰমানে যোগ কৰিলে মুঠ যোগফলটো ইমান হ'ব আৰু যোগফলটো উলিয়াবলৈ কি কৰিব লাগে সেই গড় যিটো থাকে গড় আৰু এই মুঠ যিটো সংখ্যাৰ পৰিমাণ তাক পূৰণ কৰি দিব লাগে ঠিক তেনেকে এতিয়া সংখ্যাটো আৰু এটা নতুন সংখ্যা এটা ইয়াতে যোগ হ'ল সেই নতুন সংখ্যাটো যেনিবা f মানে 7 নম্বৰ সংখ্যা 6 নম্বৰ সংখ্যাটো এতিয়া সেই 6 নম্বৰ সংখ্যাটো যেতিয়া যোগ হৈ গ'ল তেতিয়া ইয়াৰ আগত যিমান গড় আছিলে 65 এটা নতুন গড় হৈ গ'ল কিমান 60 এটা আমাক এই 6 নম্বৰ সংখ্যাটো উলিয়াবলৈ কৈছে একদম ইজি পদ্ধতি চাওক যেহেতু আমি পাইছিলো যে পাঁচটা সংখ্যাক যোগ কৰিলে কিমান হয় 325 গতিকে 6 নম্বৰ সংখ্যাটো আহি যেতিয়া যোগ কৰি দিয়া হ'ল তেতিয়া হৈ গ'ল কিমান 420 গতিকে আমাৰ উত্তৰটো আমি কেনেকৈ উলিয়াম 420 ৰ পৰা 325 টো বিয়োগ কৰি দিম 420 ৰ পৰা 325 বিয়োগ কৰিলে থাকিব 95 তাৰ মানে 6 নম্বৰ যিটো সংখ্যা সেই সংখ্যাটো হৈছে 95 ইয়াৰ পিছৰ অংকটো দিয়া হৈছে যে 30 জনীয়া ছাত্ৰ দলৰ গড় বয়স কিমান দিছে 20 বছৰ অৰ্থাৎ 30 জন ছাত্ৰ 30 জন ছাত্ৰৰ গড় বয়স দি দিছে 20 গতিকে তেওঁলোকৰ মুঠ বয়সটো কিমান সেইটো জানিবৰ কাৰণে আমি গড় যিটো গড় বয়স আছে সেই গড় বয়সৰ লগত মুঠ যিটো আমাৰ সংখ্যা মুঠ সংখ্যাৰ পৰিমাণ বুলি যে আমি দেখুৱাইছিলো সেইটো পূৰণ কৰি দিলে গম পাম অৰ্থাৎ 3 × 6 শূন্য দুটা বহিব মানে এই যে 30 জন যে ছাত্ৰ ছাত্ৰী আছিলে এই 30 জন ছাত্ৰ ছাত্ৰীৰ মুঠ যিটো বয়স হ'ব সেইটো হ'ব 600 মুঠ বয়স হ'ব 600 বছৰ এতিয়া নতুনকৈ এজন ছাত্ৰ আহিলে 20 বছৰ বয়স তেওঁ 20 বছৰ বয়সৰ নতুন ছাত্ৰজন আহিলে গতিকে আমি সেই যিজন আহিলে 31 নম্বৰ যিজন ষ্টুডেন্ট হ'ব ৰোল নম্বৰ তেওঁ 31 হ'ব যেনিবা সেই 31 নম্বৰ ষ্টুডেন্টজনৰ বয়স হৈছে আকৌ কিমান 20 বছৰ তেতিয়াহ'লে এতিয়া কথাটো হ'ল এতিয়া 31 জন ছাত্ৰ ছাত্ৰীৰ মুঠ বয়সটো কিমান হ'ব এই দুটা আমি যোগ কৰি দিলো কিমান হ'ব 620 আৰু আমাক কৈছে কি 31 জনীয়া দলটোৰ গড় বয়স কিমান হ'ব আমি গড় বয়স কেনেকৈ উলিয়াও এতিয়া মুঠ যোগফলটো আমি পাই গলো 620 তাৰ পিছত আমাক যেহেতু ক'লে যে এতিয়া বৰ্তমান হৈ গ'লকে কিমান 31 জন গতিকে আমি ইয়াক 31 এ হৰণ কৰি দিলো 31 এ হৰণ কৰি দিলে কেইবাৰ যাব 20 বাৰ তাৰ মানে নতুনকৈ অহা ছাত্ৰজনক যোগ কৰিলেও গড় বয়স কিমান থাকিব 20 বছৰে হৈ থাকিব এনেকুৱা অংক আহি থাকে কিন্তু পৰীক্ষাত নেক্সট অংক এইটো একেবাৰে সহজ অংক এইটো পৰীক্ষাত এনেকে সংখ্যা এসোপামান দি পেলাই হয়তো আপোনাক ভয় খুৱাবলৈ অংক এটা দি দিব পাৰে এনেকে সংখ্যা ঢেৰ দি দিব মানুহে ভাবিব কি দিলে এইটো কাৰণে মই কিছুমান যে ভিডিঅ' দিওঁ বেছিক কনচেপ্টত সেইকাৰণে দিয়া হয় এতিয়া চাওক ইয়াতনো কি ক'লে অংকটোত 999 অৰ্থাৎ 9,99,999 সংখ্যাটোৰ অংক কেইটাৰ বুলি ক'লে এই বস্তুটো কি হয় বহুতে পটককে নপঢ়ে মানে আমাৰ কি হয় বহুত ল'ৰা ছোৱালীয়ে কি কৰে লৰালৰিৰ ফলত কিছুমান বস্তু নপঢ়ে অপচন বিলাক ডাইৰেক্ট মানে কিবা এটা হ'ব বুলি ভাবি বেলেগ কৰি থৈ গুচি আহে পিছত কিন্তু চিন্তা কৰে যে এইটো অংক প্ৰকৃততে কথাটো কিন্তু বেলেগ এটাহে কৈছিল তেনেকুৱা ধৰণৰ এতিয়া মই যিবোৰ মক টেষ্ট বিলাক পাতি আছো তাতো কিন্তু অংকবিলাক তেনেকুৱা কৰে মানে মই অংকবিলাক অকণ পাক লগাই দিওঁ সেই পাকটো পঢ়ি নাচায় পটককে অংকটো কৰি থৈ দিয়ে এই অংকটোত কি আছে নো কথাটো সংখ্যা কেইটোৰ অংক কেইটা বুলি যে ক'লে অংক মানে কোনটো এইটো ইয়াত অংক কি কি আছে প্ৰত্যেকতে এইটোৱে অংক আছে 9 এই 9টো হৈছে অংক এতিয়া কি কৰিম আমি যে গড় উলিয়াম অংক কেইটা যোগ কৰিম মানে অংক টোটেল কেইটা আছে 6টা তাৰমানে 6টা 9 যোগ কৰি দিম 6টা 9 যোগ কৰি দিলে কিমান হ'ব 54 আৰু তলত যে আমাক লাগে মুঠ সংখ্যাৰ পৰিমাণ মুঠ সংখ্যা কেইটা আছে বা মুঠ অংকনো কেইটা আছে ইয়াত মুঠ অংক কেইটা আছে 1 2 3 4 5 6 6 ইয়াক হৰণ কৰি দিলো 9 বাৰ গ'ল এই কথাটো মনত ৰাখিবৰ কাৰণে এনেকুৱা অংক যদি আপোনাক ডাঙৰ অংকও দিয়ে তেতিয়াহ'লে একদম মই সহজ কৰিছো এনেকে একদম সেম যদি দি দিয়ে সেম ভ্যালু যদি দি দিয়ে তেতিয়াহ'লে তাৰ গড়ও সেই সংখ্যাটোৱে হ'ব এনেকে যদি 9999 দি দিয়ে তেতিয়াহ'লে গড় 9 লিখিব যদি সব 1111 দিয়ে তেতিয়াহ'লে গড় 1 লিখিব যদি 5555 ঢেৰ এসোপাই দিয়ক লাগিলে কথা নাই তেতিয়া গড় কি লিখি দিব সেই 5 বুলি লিখিব নেক্সট অংকটোলৈ গৈছো এইবাৰ এই অংকটো চাওক যে পাঁচটা সংখ্যাৰ গড় দিছে 18 যদি ইয়াৰ পৰা এটা সংখ্যা বাদ দিয়া হয় তেন্তে গড় আকৌ হ'বগৈ 16 তেতিয়াহ'লে আমি সেই বাদ দিয়া সংখ্যাটো কি আছিলে কোনটো সংখ্যাক মানে বাদ পৰিলে এতিয়া কথাটো হ'ল আমি কি কৰিম সেই অথনিকতে পাঁচটা সংখ্যাৰ যেহেতু গড় হৈছে 18 গতিকে পাঁচটা সংখ্যাৰ যোগফলটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব 5ৰ লগত 18টো পূৰণ কৰি দিব লাগিব গতিকে পাঁচটা
5 18 কিমান হ'ব 90 অৰ্থাৎ পাঁচটা সংখ্যাৰ মুঠ যোগফলটো হ'ব কিমান 90 ঠিক সেইদৰে এইবাৰ কথাটো চাওক ইয়াত কি বুলি ক'লে এটা সংখ্যা বাদ দিব লাগিব বুলি ক'লে মানে এটা সংখ্যা বাদ দিব লাগিব মানে কি আগত যেহেতু 5 আছিলে এতিয়া নতুন সংখ্যাটো কি হ'ব 4 আৰু চাৰিটা সংখ্যাৰ গড় মান কিমান দিছে 16 গতিকে গড় মান যদি 16 হয় তেতিয়াহ'লে 4 কুলম কিমান হ'ব 64 গতিকে সেই যেটো বাদ পৰিলে সেই বাদ পৰা সংখ্যাটো উলিয়াবৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব 90 ৰ পৰা 26 টো বিয়োগ কৰি দিব লাগিব 26 টো নহয় 64 টো বিয়োগ কৰি দিব লাগিব আৰু তেতিয়া উত্তৰটো ওলাই যাব 26 দেখিলে একদম সহজ অকনমান খালি চালেই হ'ল নেক্সট এই অংকটো অকমান গুৰুত্ব দি চাব দেই সকলোৱে এই অংকটো অকমান পাক এটা আছে বৰ বিশেষ কথাও নাই এই অংকটোত আমাক কি দিছে যে 23টা সংখ্যাৰ গড় দিছে 105 মানে আমি অথনিগতে সেইটো উলিয়াই লম এতিয়া 23টা সংখ্যা ঠিক আছে 23টা যেহেতু সংখ্যা হ'ল গতিকে 23টা সংখ্যা 105 কে যদি হয় তেতিয়াহ'লে মুঠ সংখ্যা কেইটাৰ যোগফলটো উলিয়াবৰ কাৰণে আমি পূৰণ কৰি ললো তেতিয়া গম পালো কিমান 2415 মানে অৰ্থটো এইটো যে 23টা যে সংখ্যা থাকিব সেই 23টা সংখ্যাক যদি আমি যোগ কৰি পেলাও তেতিয়াহ'লে এইটো ওলাব মানে 2415 ওলাব এতিয়া কি বুলি কৈছে চাওক প্ৰথম 12টা সংখ্যাৰ গড় প্ৰথম 12টা সংখ্যাৰ গড় কিমান দিলে 90 গতিকে এইটো যদি আমি পূৰণ কৰি দিও তেতিয়াহ'লে আমি পামগৈ 108 এটা শূন্যতা বহিব 1080 ঠিক সেইদৰে নেক্সট আকৌ কি বুলি ক'লে আকৌ চাব দেই এই কথাটো বৰ গুৰুত্বপূৰ্ণ শেষৰ 12টা সংখ্যা মানে শেষৰ 12টা মানে এনেকুৱা অৰ্থটো আমি যেনেকে 1 নম্বৰ 2 নম্বৰ সংখ্যা এনেকে 3 নম্বৰ সংখ্যা এনেকে পাই গৈ থাকিম তেনেকে টোটেল সংখ্যা কেইটা আছে 23 নম্বৰলৈকে আছে এই শেষৰ 12টা বুলি কৈছে যে 23 নম্বৰৰ পৰা এইফালে হিচাপ কৰিম তাৰমানে 23 নম্বৰ পৰা এইফালে 23 22 নম্বৰ 21 নম্বৰ এনেকে সংখ্যা কেইটা কথা কৈছে এনেকে সংখ্যা কেইটা গড় কিমান হ'ব 117 এনেকুৱা সংখ্যা কেইটা গড় 117 গতিকে 12 হ'ব এইটো তাৰ লগত খালি আমি পূৰণ কৰিব লাগিব 117 তেতিয়াহ'লে মুঠ যোগফলটো আমি পাই যাম 1404 এতিয়া আমাক কি বুলি কৈছে বাৰু 12 নং সংখ্যাটো কি হ'ব সুধিছে এই অংকটোত এটা কিটিপ আছে কিটিপটো মই কৈ দিছো সৰুকে এটা বস্তু মই উদাহৰণ দিছো ধৰক 1 2 3 4 আৰু 5 আপোনাক যদি কোৱা হয় যে প্ৰথমৰ পৰা 3 নম্বৰ স্থানত কোন আছে তেতিয়াহ'লে প্ৰথমৰ পৰা 3 নম্বৰ স্থানত কোন থাকিব বাৰু 2 3 প্ৰথমৰ পৰা 3 নম্বৰ স্থানত 3 আছে আকৌ যদি মই কওঁ শেষৰ পৰা 3 নম্বৰ স্থানত কোন আছে তেতিয়াহ'লে চাওক শেষৰ পৰা 3 নম্বৰ স্থানত কোন থাকিব 5 4 3 ই চক দুই ফালৰ পৰা ই কিহত আছে বাৰু 3 নম্বৰ স্থানতে আছে নাই ঠিক সেইদৰে ইয়াত যেহেতু 23টা সংখ্যা আছে গতিকে এই 12 নম্বৰ সংখ্যাটো কি হ'ব এই প্ৰথম 12টা সংখ্যা মানে প্ৰথমৰ ফালৰ পৰা 12 নম্বৰটো যিটো হ'ব শেষৰ ফালৰ পৰাও 12 নম্বৰ সেই একেটাই সংখ্যা হ'ব গতিকে সেই কাৰণে সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম এই সংখ্যা দুটাক প্ৰথমতে যোগ কৰি ল'ম এই সংখ্যা দুটাৰ যোগফল আমি পাম 2484 আৰু সেই 2484 পৰা কাৰণ ইয়াত এটা সংখ্যা ডাবল হৈ আছে মানে 12 নম্বৰ সংখ্যাটো দুবাৰ সোমাই আছে কেলে দুবাৰ সোমাই আছে কাৰণ 12 নম্বৰ সংখ্যাটোতো বেলেগ বেলেগকে নাথাকে একেটাই সংখ্যা সেই সংখ্যাটো ইয়াতো সোমাই গ'ল প্ৰথম 12টা সংখ্যাটো সোমাই গ'ল আকৌ যেহেতু এইফালৰ পৰা আহোঁতেও সেই সংখ্যাটো সোমাই যাব সেইকাৰণে সেই সংখ্যাটো ইয়াতো সোমাই আছে সেইকাৰণে আমি কি কৰিব লাগিব এই যিটো যোগফল হ'ব ইহঁতৰ যোগফলৰ পৰা এই 23টা সংখ্যাৰ যিটো গড় মান আছিলে সেইটো আমি বিয়োগ কৰি দিম গতিকে আমি 2415 টো কি কৰি দিলো বিয়োগ কৰি দিলো এতিয়া আমি বিয়োগ কৰি দিলে উত্তৰটো পাই গলো 69 আৰু আমাৰ 12 নম্বৰ যিটো সংখ্যা হ'ল সেইটো হ'ব 69 নেক্সট অংকটো এইটো এটা খুব ধুনীয়া অংক এনেকুৱা অংকও দিয়ে পৰীক্ষাত কেতিয়াবা ইয়াত মাজত কি কৰি দিয়ে অকল m বুলি নহয় কেতিয়াবা মাজত কি দি দিব x + 2 x + 3 এনেকে কিবা কিবি ধেৰ সোমোৱাই দিয়ে মানে কথাটো হ'ল কি আমাক মানে গড় উলিওৱা মেইন ফৰ্মুলা একেটাই তাক মানে আমাক বিভিন্ন ধৰণে সোধে পৰীক্ষাত কথাটো সেইটো এতিয়া এই অংকটোৱে কেনেকে সুধিছে চাওক এই অংকটোত কৈছে যে 13 15 19 23 মাজতে এটা দি দিলে m সংখ্যাটো নিদিলে মানে আৰু 29 মানে টোটেল সংখ্যা কেইটা থাকিব 1 2 3 4 5 6টা সংখ্যা এই টোটেল 6টা সংখ্যাৰ যিটো গড় হ'ব সেইটো হ'ব 20 মানে 6টা সংখ্যাৰ গড় 20 হ'ব মানে মুঠ সংখ্যা কিমান হ'ব তেতিয়ালে অথনি যেনেকে উলিয়াইছিলো মুঠ যোগফল তেনেকে 6 20 কিমান হ'ব 120 মুঠ এইটো হ'ব 120 মানে সেই 6টা সংখ্যাৰ যোগফলটো হ'ব 120 এতিয়া আমাক m টো আমি আকৌ নেজানো সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম বাকি সংখ্যাকেইটা যোগ কৰি পেলাম এইটো পাতিম তাৰমানে এনেকুৱা কৰিম এইটো 13 15 তাৰপিছত আহিলে 19 তাৰপিছত 23 তাৰপিছত m তাৰপিছত 29 ইকুৱেল টু হৈ গ'ল 120
এটা এই গোটেইকেইটা সংখ্যা যোগ কৰি দিওঁ এই গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এইখিনি এই এমক বাদ দি মানে এমক বাদ দি বাকী সংখ্যাকেইটা যোগ কৰিলে হ'ব 99 প্লাছ এম ইকুৱেল টু কিমান 120 এটা আমাক এমৰ ভ্যালু বিচাৰিছে যেহেতু গতিকে এম ইকুৱেল টু কি কৰিম 120 মাইনাছ 99 বিয়োগ কৰি দিম গতিকে এমৰ ভ্যালু কিমান ল'ব 21 অৰ্থাৎ এই এম স্থানত থকা সংখ্যাটো হ'ব কিমান 21 এবাৰ আমাক ইয়াত এটা ক্ৰিকেট খেলৰ এটা অংক দিছে ক্ৰিকেট খেলৰ অংকটোত কি দিছে যে প্ৰথম 10 অভাৰত ৰান ৰেট আছিলে 3.2 আৰু বাকি যে 40 অভাৰ থাকি গ'ল সেই 40 অভাৰ মুঠ ৰান কৰিব লাগিব 282 এই কথাটো এইখিনিতে মই কৈ দিছো 282 টো মানে এইটো ৰানৰ সৈতে যোগ হৈ পেলাইহে 282 লাগে তাৰ মানে কথাটো এনেকুৱা কৈছো যে টোটেল ৰান কিমান লাগে তেওঁলোকক টোটেল তেওঁলোকে খেলখনত জয়ী হ'বলৈ ৰান লাগে 282 ৰান প্ৰথম 10 অভাৰ যে তেওঁলোকে খেলিলে প্ৰতি অভাৰত ৰান ৰেট মানে হৈছে প্ৰতি অভাৰত কৰা ৰান প্ৰতি অভাৰত তেওঁলোকৰ ৰান কিমানকে পৰিছে 3.2 কে পৰিছে গতিকে টোটেল 10 অভাৰত তেওঁলোকেনো কিমান ৰান কৰিলে চাবৰ কাৰণে আমি 10 ৰ লগত 3.2 টো পূৰণ কৰি দিলো তেতিয়া আমি 32 পালো গতিকে এই 282 বা 32 বিয়োগ কৰি পেলাই কি পালো 250 তেওঁলোকক তাৰমানে খেলখনত জয়ী হ'বলৈ 250 ৰান আৰু লাগিব সেই যে 250 ৰান লাগিব তাৰ কাৰণে তেওঁলোকৰ হাতত আকৌ অভাৰ আছে কিমান 40 অভাৰ গতিকে সেই 40 অভাৰত প্ৰতি অভাৰত তেওঁলোকে কিমান ৰানকে কৰিব লাগিব যাক আমি ৰান ৰেট বুলি কওঁ সেইটো কাৰণে 250ক 40 ৰে হৰণ কৰি দিলে হ'ব শূন্য দুটা কাট খাই গ'ল 4 য়ে ইয়াক আমি কি কৰিম হৰণ কৰি দিম 4 6 গুণ কিমান হ'ব 24 24 হোৱাৰ লগে লগে ইয়াত 1 এটা থাকিলে মানে 10 থাকিলে ঠিক আছে দশমিক হ'ল 4 দুগুণ কিমান হ'ল 8 আকৌ কি থাকি গ'ল 2 থাকিলে মানে 20 থাকিলে 4 5 গুণ 20 তাৰমানে আমি পালোগে কিমান 6.25 অৰ্থাৎ তেওঁলোকক ৰান ৰেট লাগিব 6.25 কে এটো তেওঁলোকক ৰান ৰেট লাগিব এটো এটা গুৰুত্বপূৰ্ণ যে তিনিজন বন্ধু ক্ৰমে ৰাকেশ ৰিয়ান আৰু প্ৰকাশ এওঁলোকৰ গড় ওজনটো দিছে কিমান 45 কেজি 45 কেজিটো হ'ল তেওঁলোকৰ গড় ওজন ঠিক আছে তাৰ পিছত কৈছে যদি ৰাকেশ আৰু ৰিয়ানৰ গড় ওজন 40 হয় তাৰমানে এই প্ৰথম দুজনৰ গড় ওজনটো আমি পাম 40 আৰু ৰিয়ান আৰু প্ৰকাশৰ আকৌ গড় ওজন হ'ব 43 এই ৰিয়ান আৰু প্ৰকাশ ইহঁতৰ আকৌ 43 হ'ব যদি হয় তেন্তে এই মাজৰজনৰ অৰ্থাৎ ৰিয়ানৰ গড় ওজনটো কিমান হ'ব সেইটো উলিয়াবৰ কাৰণে আমি এতিয়া অংকটো কৰিম আমি ধৰি ললো ৰাকেশক আমি ধৰিলো a তাৰ পিছত ৰিয়ানক ধৰিলো b প্ৰকাশক ধৰিলো c abc ৰ মুঠ ওজনটো কিমান হ'ব যেহেতু গড় ওজন হৈছে 45 মুঠ ওজন উলিয়াবৰ কাৰণে আমি তিনিজন আছে কাৰণে 3 লগত পূৰণ কৰি দিব লাগিব গতিকে মুঠ ওজনটো হৈ যাব 135 তাৰমানে তেওঁলোকৰ মুঠ যদি ওজনটো আমি যোগ কৰি পেলাও তেতিয়া 135 পাম তাৰমানে এটো এটা পইণ্ট নেক্সট পইণ্ট আহিলে কি এতিয়া কি কৰিলো এটো আমি ধৰিলো কাক ৰাকেশক এটো ধৰিছো ৰিয়ান এটো ধৰিছো প্ৰকাশ এতিয়া কৈছে a আৰু b তাৰমানে এই দুজন ৰাকেশ আৰু ৰিয়ানৰ ওজন হৈছে 40 গতিকে দুজন আছে ইয়াত 40 পূৰণ 2 হলে তেওঁলোকৰ মুঠ ওজনটো হ'ব 80 ঠিক সেইদৰে b আৰু c ৰ ওজন হৈ যাব কিমান 43 আছিলে যেহেতু দুজন 86 হ'ব এটা আমি অংকৰ সুবিধাৰ কাৰণে কি কৰিম এই দুটাক প্লাস কৰি দিম প্লাস কৰি দিলে কি হ'ব a টু a হৈ থাকিব b দুটা হৈ গ'ল 2b হ'ল হ'ব 2b হোৱাৰ পিছত ইয়াত কি থাকিব c থাকিব আৰু এই দুটা যোগ কৰি দিলে হ'ব 166 এটা আমি কি কৰিম চাওক এই সমীকৰণটো দেখিলে নহয় a plus 2b plus c ইকুৱেল টু কিমান আছে 164 আকৌ এই সমীকৰণটোত কি আছে a plus b plus c কিমান দিছে 135 গতিকে এই সমীকৰণটো বা সেই সমীকৰণটো বিয়োগ কৰি দিম বিয়োগটো মই দেখুৱাই দিছো ধুনীয়াকৈ a plus b plus c এইটো 2b টো আগত লিখো মানে এই ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিম ইকুৱেল টু 166 ইটো আছে কি a plus b plus c ইকুৱেল টু কি দিছে 135 এটা এফালৰ পৰা এফালে যদি বিয়োগ কৰি দিও বিয়োগ কৰি দিলে এপিনে থাকি যাব 31 আৰু এটো কাটাকাটি গ'ল এটো কাটাকাটি যাব যেহেতু বিয়োগ কৰিছো গতিকে দুটা b পৰা এটা b বিয়োগ কৰি দিলো দুটা b পৰা এটা b বিয়োগ কৰিলে অকল এটা b থাকি যাব মানে b ৰ ভ্যালুটো ওলাই গ'ল কিমান 31 অৰ্থাৎ এই যে ৰিয়ানৰ আমাক গড় ওজনটো সুধিছিলে সেই ৰিয়ানৰ গড় ওজনটো হৈছে 31 কেজি অংকটোলৈ আমি আগবাঢ়িছো অংকটোত কি দিছে যে বিদুৰ ভাই সিনেমা চাবলৈ প্ৰত্যেককে আপোনালোকে নিশ্চয় চালে এখন সিনেমা চাবলৈ প্ৰতি দেওবাৰে প্ৰত্যেকটো দেওবাৰে মানে দেওবাৰে মানুহৰ অফিস কাছাৰী নাথাকে মানুহ প্ৰায় মানুহৰ কাম বন নাথাকে সেইকাৰণে দেওবাৰে কি হয়
চিনেমা চাবলৈ মানুহ বেছিকৈ যায় দেওবাৰে কি কৈছে গড়ে 510 জনকৈ আৰু আন বাৰসমূহত গড়ে 240 জনকৈ গোলাঘাটৰ চিনেমা হলত চিনেমা গৃহলৈ যায় চাবলৈ বিদুৰ ভাই চাবলৈ যায় এতিয়া 30 দিনীয়া মাহটো মানে এটা মাহ ধৰক আৰু সেইটো দেওবাৰে আৰম্ভ হয় বৰ ইম্পৰ্টেণ্ট কথা দেই দেওবাৰে মাহটো কি হৈছে আৰম্ভ হৈছে তেন্তে প্ৰতিদিনে গড়ে কিমানজন মানুহে কি কৰে চিনেমা চাবলৈ যায় সেইটো আমি উলিয়াব লাগে এতিয়া অংকটোৰ কথাটো চাব দেই অংকটোত কি বুলি দিছে টোটেল দিয়া হৈছে মাহটোত কেইদিন আছে 30 দিন প্ৰথম এই কথাটো মনত ৰাখিব 30 দিন আৰু মাহটো আৰম্ভ হৈছে কিহেৰে এটা দেওবাৰেৰে আৰম্ভ হৈছে অৰ্থাৎ মাহটোৰ প্ৰথম দিনটো আছে সানডে যদি দেওবাৰেৰে এটা মাহ আৰম্ভ হয় আৰু তেতিয়াহলে 30 দিনীয়া মাহটোত টোটেল সানডে থাকিব কেইটা 5টা সানডে থাকিব গতিকে 5টা সানডে যদি থাকে প্ৰতিটো সানডেত যদি 510 জনকে আহে তেতিয়াহলে 5 পূৰণ 510 কিমান হ'ব বাৰু কৰি দিছো 0 5 গুণ 5 5 5 গুণ 25 মানে কিমান হৈছে 2550 জন মানে দেওবাৰ 5টাত 2550 জনে চিনেমাখন চালে নেক্সট আহিলো বাকি বাৰকেইটা যেহেতু 30 দিনৰ বাকি আৰু কেইটা বাৰ মানে বাৰ থাকিলে 25 থাকিলে আৰু 25 দিন থাকিলে তাৰমানে 25 দিনত 240 কে মুঠ মানুহ আহিলে কিমান 6000 তেতিয়াহলে গোটেই 30 দিনত এই গোটেই 30 দিনত মানুহ কিমান আহিলে এই দুইটা যোগ কৰি দিও 6000 আৰু 2550 যোগ কৰিলে হ'ব 8550 জন মানে টোটেল 8550 জনে গোটেই মাহটোত চিনেমাখন চালে গতিকে 8550 ডিভাইডেড বাই কিমান 30 দিন গতিকে 8550ক যদি আমি 30 ৰে হৰণ কৰি দিও তেতিয়াহলে উত্তৰটো পাই যাম 285 অৰ্থাৎ গড়ে চিনেমাখন কিমান মানুহে চায় 285 জন মানুহে চায় এইবাৰ আৰু এটা গুৰুত্বপূৰ্ণ অংক আগবঢ়াইছো এই অংকটোত আমাক কি দিছে যে কি হল কেতিয়াবা হৈ যায় যে ভুলবশতঃ কেতিয়াবা ভুল হৈ যায় এতিয়া ভুলবশতঃ কি হৈ গল এজন ছাত্ৰৰ গণিতৰ ছমহীয়া পৰীক্ষাৰ বহীত 63 দিব লাগিছিলে শিক্ষকজনে কিন্তু কিবা কাৰণত যোগ কৰোতে ভুল হল কিবা চিন্তাত আছিলে চাগে তেতিয়া কি কৰিলে তেখেতে সেই 63 ঠাইত 83 বুলি দি দিলে দি দিয়াৰ লগে লগে কি হল ছাত্ৰ ছাত্ৰী গোটেই শ্ৰেণীটোত যিমান আছিলে তেওঁলোকৰ গড় যিটো নম্বৰ হ'ব লাগে সেই গড় নম্বৰটো আধা বৃদ্ধি হৈ গল গড় নম্বৰটো কিমান বৃদ্ধি হল আধা বৃদ্ধি হৈ গল এতিয়া আমাক সুধিছে যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল কিমানজন ছাত্ৰ ছাত্ৰী আছিল এইটো কাৰণে আমি অংকটো কি কৰিম চাব কথাটো প্ৰথমতে এই বস্তুটো দেখুৱাই দিছো দেই কিমান বেছিকৈ দিলে তাৰমানে কিমান বেছিকৈ দিলে যেহেতু আছিলে কিমান মানে দিলে কিমান 83 দিবলৈ আহিলে কিমান 63 বেছিকৈ কিমান দিলে 20 বেছিকৈ দিলে এই যে 20 বেছিকৈ দিলে সেই 20 বেছিকৈ দিয়াৰ ফলত কিমান বৃদ্ধি হল গড় মানটো আধা বৃদ্ধি হৈ গল এতিয়া আমি ধৰি ললো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে x ঠিক আছে আৰু বৃদ্ধিটো এই xৰ বৃদ্ধিটো কিমান হ'ব আধা xৰ x ইনটু আধা তাৰমানে গতিকে বৃদ্ধি হৈ গল x/2 আৰু সেই মাৰ্কসটো কিমান মানে এইটো যে বৃদ্ধি হল এই গড় মানটো যে বৃদ্ধি হল কিমানৰ কাৰণে বৃদ্ধি হল এই 20টোৰ কাৰণে বৃদ্ধি হোৱা নাই জানো এই 20টো বেছিকৈ দিয়াৰ কাৰণে সেই গড় মানটো বৃদ্ধি হল তাৰমানে আমি কি লিখিব লাগিব x/2 ইকুৱেল টু কি 20 এটা আমাক কি কৈছিলে x টো কি বুলি ধৰিছিলো মুঠ ছাত্ৰ ছাত্ৰী বুলি ধৰিছিলো গতিকে 2টো ইয়াত হৈ আছে হৰণ এইফালে গলে হৈ যায় কি পূৰণ গতিকে 20ৰ লগত যদি 2 পূৰণ কৰো 20 2 কিমান হ'ব 40 গতিকে আমাৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব 40 অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে 40 আমি বেলেগ টপিক লৈ আকৌ বেলেগ ভিডিঅ আপোনালোকে লৈ আহিম আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পালে কিন্তু কমেন্ট এটা কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ